মুখ্যমন্ত্ৰী আপুনি যদি জুবিন দাক ন্যায় দিব বিচাৰিছে দীপাৱলী আগতে দিয়ক দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজীৰ কাৰিকৰসকলে অপেক্ষা কৰে দীপাৱলী আহিব মানুহে আমাৰ আতচবাজী কিনিব আতচবাজী আমি বিক্ৰী কৰিম আৰু হেৰে আমি পৰিয়ালটো চলাম বছৰটো বহুত সপোন লৈ তেওঁলোকে আতচবাজী নিৰ্মাণ কৰে বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে বৰপেটাৰ আতচবাজী শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো অসমত ফাটুৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে তেনেকে ৰাজ্যখন চলিব নোৱাৰে মই আকৌ এবাৰ মনত কৰিম জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিল দুখীয়া জনৰ কাৰণে মই ভাবো জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক কলেহেঁতেন যে বৰপেটাৰ আতচবাজীৰ শিল্পটোক আমি মৰিবলৈ নিদিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আজি মই প্ৰতিশ্ৰুতি দিছো দীপাৱলীৰ আগত আপুনি জুবিন দাক ন্যায় দিয়ক তেতিয়া আপোনাৰ সেই বেপাৰী কেইজনৰ বৰপেটাৰ সেই বেপাৰী কেইজনৰ গোটেই বোম ফটকা ফুটোৱাৰ দায়িত্ব মোৰ এটো আপোনাক প্ৰতিশ্ৰুতি দিছো গোটেই আপোনাৰ বেপাৰী কেইজনৰ যিমান ফটকা আছে অসমৰ ৰাইজে কিনি আনিব তাৰ 10 গুণ কিনি আনিব গতিকে মুখ্যমন্ত্ৰী আপুনি যদি জুবিন দাক ন্যায় দিব বিচাৰিছে দীপাৱলী আগতে দিয়ক আপোনাৰ সেই বেপাৰটোও বন্ধ নহব আৰু অসমৰ ৰাইজে অকণ সুখত থাকিব পাৰিব অকমান জয় আই অসম জয় জুবিন দা